হৈ যাব ন নমস্কাৰ প্ৰভাসকলে মই ইয়ালৈ ফালে স্বাগতম জনাইছোঁ আজি মানে ঘৰৰ অকণমান কামত লাগি আছোঁ জেচিপি আনি সেইফালে দেখিছেনে মানে এইখিনি মাটিখিনি অঁতাব লাগে আৰু এইফালে লেট্ৰিনৰ গাঁত খান্দিব লাগে তো সেইকাৰণে এইফালে প্ৰথম এইখিনি এতিয়া কৰি থকা হৈছে এইফালে চাওক এতিয়া বৰ্তমান এইখিনি অঁতাই আছে মানে এইখিনি ছাইড কৰি আছে তেতিয়া বস্তুটো মিলি যাব ধুনীয়াকৈ মিলি যাব তেতিয়া প্ৰথমতে ভাবিলোঁ লেট্ৰিনৰ গাঁতটো খনাই লওঁ বুলি লেট্ৰিনৰ গাঁতটো আমি খোনা হৈছে এইফালে 12/9 আপোনাৰ দিয়া আছে নেকি জোখটো আমাৰ মিস্ত্ৰীয়ে কৈছিলে মই পাহৰি গৈছোঁ একজেক্টলি তো 12/9 এনেকৈ আছিলে ডিষ্টেঞ্চটো মানে তো আমাৰ ঘৰটো একদম কাষতে খান্দি দিছোঁ এইটো তো খান্দিলে কি হ'ব মানে এক্সট্ৰাকৈ ধৰক লেট্ৰিন বাথৰুমটো লাগেতো আৰু ভিতৰটো মানে অলৰেডি ব্যৱস্থা কৰিছোঁ ভিতৰত এটেষ্টেড থাকিব মানে 3টা ৰুমৰ কাৰণে থাকিব ভিতৰত অকল এটা ৰুমৰ কাৰণে নাথাকে তো বাকী তথাপিতো বাহিৰত এটা দি দিছোঁ মানে বাহিৰত ধৰক এতিয়া আলহী আহিলে বা কিছুমান মানুহে ভিতৰত অকণমান কৰিবলৈ অসুবিধা পায়তো তো বাহিৰৰ কাৰণে ধৰক এটা ইয়াত বনাব লাগিব সেইকাৰণে আজি বোলো জেচিবিখনে খনুৱাই লওঁ মানুহ লগাই খনালে বহুত টকা গুচি যায় মানে তো সেই এহেঁতি ধৰক জেচিবিখনে এঘণ্টাত 2200-2500 এনেকৈ লয় জেচিবি এখনে এঘণ্টাত তো তাত আমি যদি মানুহ লগাই দিওঁ মানুহ লগালে এইটো মানে কৰিবৰ কাৰণে ধৰক 8,000 মান টকা ল'ব মানে গাঁতটো খান্দিবৰ কাৰণে অকল তো সেইটো কাৰণে ভাবিলোঁ যে মানুহ নলগাওঁ জেচিবি লগাই দিওঁ তো অলপ মানে লাভ হ'ব পইচা যিহেতু তো মানে চব ক্ষেত্ৰতে পইচা মাহাটো অকণ মাৰিবলগীয়া হয় আৰু কাৰণ চব মাথা মাৰিবলগীয়া হৈছেতো ধৰক ইটো সিটো চবফালে গুৰুত্ব দিবলগীয়া হৈছে গতিকে পইচা মাথাটো অকণ মাৰি পিনিহে কামটো কৰোঁ যিকোনো কাম তো আপোনালোকক মই কৈ দিওঁ সঁচা কথাবোৰ মানে এইটো নহয় যে জেচিবি লগাইছোঁ মই কথাখিনি কৈ দিওঁ ব্লগত মানে যাতে আপোনালোকে মোৰ ব্লগকেইটা চাই নিজে যেতিয়া ঘৰ বনাব হ'ব সেইটো সময়ত যাতে আপোনালোকে বস্তুটো অলপ বুজিব পাৰে মানে যে এইটো কৰিলে লাভ হ'ব মানে কি আমি চাওক আল্টিমেটলি যিটো কমত য'ত মানে কমত হয় আমিতো সেইটোৱে কৰিব লাগিব ন ক'ব গ'লে তো এইফালে চাওক ঘৰৰ আমাৰ পুৰণা ঘৰ হয়তো পুৰণা ঘৰৰ আগত ইয়াতে এইটো হৈছে মোৰ আৰ্ট কৰা ৰুমটো হয়তো আৰ্ট কৰা ৰুমটো কাষতে আমি এইফালে খান্দিছোঁ লেট্ৰিনটো মানে লেট্ৰিন হ'ব ইয়াত বাথৰুম হ'ব তো ধুনীয়াকৈ আমি তাতে খান্দিছোঁ লেট্ৰিন 2টা বাথৰুম এটা এনেকৈ কৰিম বুলি ভাবিছোঁ মানে তো আৰু এইটো মানে ইণ্ডিয়ান ডিম ভিতৰত যিকেইটা দিছোঁ এইকেইটা ৱেষ্টাৰ্ণ ডিম বুলি ভাবিছোঁ আমি সেইকাৰণে এইটো ডিম ইণ্ডিয়ান তো আৰু বহুতে কি হয় ইণ্ডিয়ানত এতিয়া ধৰক হাগিবলৈ সুবিধা পায় তো ৱেষ্টাৰ্ণত অকণমান বহুতে প্ৰব্লেম পায় মানে এতিয়া মোৰ এতিয়া সেই ভাইটিয়ে অকণমান প্ৰব্লেমে পায় সি মানে ধৰক ইণ্ডিয়ানতে ভাল পায় মানে ৱেষ্টাৰ্ণত সি নোৱাৰে হাগিব তো সেইটো কাৰণে আমি ধুনীয়াকৈ ইয়াত খান্দি থকা হৈছে তো এইফালে খান্দি জেচিবিখনে কিন্তু কামটো ভাল কৰিছে আৰু এইফালে চাওক আমি দেখাই আছোঁ কেনেকৈ খান্দিছে বাৰু কিন্তু গাঁতটো যদি আমি খান্দো তেতিয়া মানে বহুতখিনি মাটি ওলাব আৰু সেই মাটিখিনি মই ভাবিছোঁ যে আমাৰ ঘৰৰ বাউণ্ডেৰীটো চাইডে আমি পেলাই দিছোঁ মানে যাতে আমি যেতিয়া আকৌ মাটি যিহেতু ইয়াত ভৰ্তি কৰাব লাগিব যিহেতু অলপ চাপৰ হয়তো মানে বাউণ্ডেৰীতকৈ এইখিনি মানে চোতালখনে বহুত চাপৰ গতিকে ইয়াত যদি মাটিটো ভৰাই দিওঁ তেতিয়া অলপমান ওখ হ'ব গতিকে মাটিখিনি মই এইফালে পেলাব কৈছোঁ মানে তেতিয়া এই গাঁতটো মানে পোট খাই যাব লগতে আৰু জেচিপি হ'লে সেইটো সুবিধা হয় আৰু যদি আমি মানুহ যদি লগাব যাওঁ মই আপোনাক কৈছোঁ নহয় এইটো কাম কৰিবৰ কাৰণে আমাৰ মানে 4-5 দিন সময় লাগি যাব আৰু মানে কি হয় মানুহক লগালে পইচা বহুত ল'ব মানে 8,000-10,000 এনেকৈ ল'বই মই সুধিছিলোঁ কিন্তু এতিয়া জেচিবি এইটো ধৰক 1.5 ঘণ্টা 2 ঘণ্টাত মানে কমপ্লিট কৰি দিওঁ বা 2 ঘণ্টা হ'লেও ধৰক কিমান 45,000-5,000 টকা যাব আৰু তো সিমানটোতে হৈ যাব জেচিবি লাহে লাহে কামত লাগি আছে আৰু প্ৰায় মানে 1.5 ঘণ্টা 2 ঘণ্টামান সময় লাগি গ'ল মই এইখানে স্পীড কৰি দিছোঁ ভিডিঅ'টো নহ'লে কিমান চাই দিব এইখিনিকে এইফালে চাওক পূৰা কামত লাগি আছে জেচিবি দেখিছেনে পূৰা স্পীডত কামত কৰিছে আৰু এইখিনি মাটি যাওক যে এগৰা মাটিত মানে যিমানখিনি আহিছে মানুহে যিখিনি আনিবলৈ ভাবকচোন ধৰক কিমান সময় লাগিব এইখিনি আনিবলৈ চাওক একেবাৰতে ইমানখিনি মাটি দেখিছেনে চাওক আৰু জেচিবিয়ে খান্দি থকা এনেকৈ চায়ো কিন্তু এটা আমোদ পোৱা যায় এইফালে চাওক যথেষ্টখিনি খান্দি দিলে বাৰু গাঁতটো এতিয়ালৈকে দেখিছেনে আমাৰ এইফালে নেচিম দা পূৰা চাই আছে ধুনীয়াকৈ কামত লাগি আছে এনেকৈ মানে চাইজটো দেখাই দিছে কাৰণ এইটো যে দটো মানে নহ'লে বেছি খান্দি দিলে আকৌ পাছত প্ৰব্লেম হ'ব সেইকাৰণে দটো যাতে বেছি হ'ব নালাগে সেইকাৰণে চাই আছে তেখেতে গাঁতটো খনা হৈ গ'ল আৰু এতিয়া কি ক'বলগীয়া হৈছে যে এইফালে যিবোৰ খুঁটা আছে এইখিনি আমি ছাইড কৰি দিছোঁ অকণমান যাতে এইখিনি মাটিখিনি যাতে ইয়াত আমি বেলেগ মাটি যাতে ইয়াত দিব পাৰোঁ ফিল আপ কৰিব পাৰোঁ কাৰণ এইডোখৰ আমাৰ অকণমান দ হৈ আছে এই ঠাইডোখৰ যে এইডোখৰ অলপমান দ যিহেতু সেইকাৰণে এইখিনি অলপ চফা কৰি ইয়াৰ পৰা মাটিটো আনি পিনি তাত দিব লাগিব ধুনীয়াকৈ আৰু সেইকাৰণে এইটো ব্যৱস্থা কৰি থোৱা হৈছে
ইয়াত গছ থাকোঁতে কোনে জানো আগত এবাৰ আহিছিলে মই সেই পথাৰত পৰিছোঁ আমি ঘৰ তাত আছিলোঁ কোনে ভয় খালে তাত লুকাই আছিলোঁ জেচিবিখন আৰু আচলতে এইখিনি কৰোঁতে বেছি সময় লাগি গ'ল আমাৰ গাঁতটো যদি ক'ব যাওঁ গাঁতটো খাওঁতে বেছি সময় লগা নাছিলে এই চাফা কৰা মেলা এইখিনিতে বেছি সময় লাগি গ'ল টোটেল মানে মোৰ প্ৰায় 2 ঘণ্টা মানে হ'ল আৰু মানে যিটো পইচা দিবলগীয়া হৈছে মানে প্ৰায় 2 ঘণ্টা হ'ল আৰু 2 ঘণ্টাতকৈ যদি কমো হয় ধৰক আপোনাৰ 1 ঘণ্টা 50 মিনিট বোলে হৈছে তো তাৰ তেতিয়াও আপোনাৰ 2 ঘণ্টাই ল'ব মানে তো সেইকাৰণে সিহঁতি পইচাটো সেইটো চিষ্টেমত লয় পইচাটো তো সেইকাৰণে মই কথাটো কৈ দিছোঁ আপোনালোকক হ'লনে নহ'ল দিয়াটো হ'ল আৰু তোমাৰ হে হে এতিয়া মেইন কামটো কৰিব লাগিব এইফালে চাওঁ দেখিছে আমাৰ সেইটো ঘৰ দেখিছেনে ঘৰৰ কাষৰ যিখিনি এইখিনি মাটি মানে অলপ বেছি ওখ হৈছে জোখতকৈ যেতিয়া আমি ঘৰৰ ভেটিটো ফিল আপ কৰিছিলোঁ তেতিয়া মানে আমি জেচিবি লগাইছিলোঁ আৰু সেইটো সময়ত কি হ'ল জেচিবিখন যেতিয়া ফিল আপ কৰাৰ সময়ত মাটিখিনি ডাম্পাৰে যেতিয়া পেলাইছিলে তো এটা লিক বনাব লাগে আৰু লিকটো বনাবৰ কাৰণে কি হয় এইফালেদি উঠিব লাগে যিহেতু ভিতৰলৈ মাটিটো পেলাবৰ কাৰণে আৰু তেতিয়া এইফালৰ ছাইডৰখিনিও বহুত বেছি ওখ হৈ থাকিলে আৰু সেইকাৰণে আজি জেচিবিখনে থাকোঁতে মানে আগে চাতে আহোঁতেই কোনো কামটো একে চাতে কৰাই লওঁ আৰু সেই বুলিয়ে এইফালে ধৰক এইখিনি কামটো কৰাই থকা হৈছে আৰু এই কামটোৰ কাৰণে যদি আমি মানুহ লগাওঁ মানুহ লগালে সিহঁতি বহুত সময় লগাই দিব আৰু হাজিৰা লগালে মেইন প্ৰব্লেম কি হয় কিছুমান মানে হাজিৰা কৰা মানুহে এনেকুৱা কাম কৰে যে সিহঁতি ধৰক বহুত বেছি লাহে লাহে কামটো কৰে মানে ঠিকাত দিলে সেই কামটো একেদিনাই কৰি দিয়ে কিন্তু হাজিৰাত দিলে সেই একেটা কামে 3 দিন 4 দিন লগাই দিয়ে গতিকে মানে সেইকাৰণে মই ভাবিলোঁ জেচিবিয়ে কামটো কৰাই দিওঁ আৰু আজিকালি কাম কৰানো পাবলৈ নাই সঁচা কথা ক'ব গ'লে আৰু আজিকালি মানুহখিনিয়ে মানে কাম কৰি খাব নিবিচাৰে মানুহবোৰ কি হৈ গ'ল আজিকালি চৰকাৰৰ পইচা পাই যায় ফ্ৰীতে অৰুণোদয় পাই যায় কিবা কিবি তেনেকৈ চলি থাকিব বিচাৰে ফ্ৰীকৈ চাউল পাই যায় গতিকে কাম কৰিলে মানুহে একেবাৰে নিবিচৰা হৈ গ'ল আজিকালি যুগত তো মই এটা কথা ক'ম এইটো ভিডিঅ'ৰ যোগেদি যদি আপোনালোকে কিবা এটা কাম কৰক মানে চৰকাৰ আজিকালি যদি চৰকাৰে কাইলৈ যদি চেঞ্জ হৈ যায় যদি কাইলৈ চৰকাৰে পইচা নিদিওঁ বুলি যদি কৈ দিয়ে তেতিয়া আপোনালোকে কি কৰিব গতিকে চাউল যদি কাইলৈ নিদিওঁ বুলি কৈ দিয়ে তেতিয়াতো অৱস্থা বেয়া হৈ যাব কাৰণ চাউলৰ দামটো এতিয়া বহুত হৈ আছে কিন্তু মানে ধৰক এইটো কিবা কিবি ফ্ৰী চাউল পায় যে তো সেইকাৰণে ধৰক গম পোৱা নাযায় কিন্তু আমিও ফ্ৰী চাউল পাওঁ বাৰু আৰু এই ছাইডৰ দেখিছেনে ষ্টেপটো আৰু ইয়াত যিহেতু ষ্টেপ বনাব লাগিব যিহেতু মানে ওপৰত তললৈ নামি আহিবৰ কাৰণে আৰু সেই ষ্টেপটো বনাবৰ কাৰণে এই ছাইডৰখিনি একদম কিনাৰলৈকে মানে আমাৰ ঘৰৰ যিটো আছে ভেটিটো একদম কিনাৰলৈকে এইখিনিও খান্দি দিয়া হৈছে খান্দি একদম সমান কৰি দিয়া হ'ব যাতে মানে কোনো ধৰণৰ প্ৰব্লেম হ'ব নালাগে একদম পূৰা ষ্টেপ যাতে ভালকৈ বনি যায় আৰু তলটো একদম পূৰা সমান কৰিব লাগিব আৰু এইবাৰ ডাঙৰ হাতা এইবাৰে ভালকৈ কুকুৰে যাবলৈ গৈছে এনেকৈ জেচিবি গোটেইখিনি কাম কৰিলোঁ জেচিবি যিখিনি কাম আছে গোটেইখিনি একেদিনাই কমপ্লিট কৰি দিলোঁ আৰু নেক্সট এতিয়া বাকীখিনি কাম কৰিব লাগে গোটেইখিনি বস্তু চাবৰ কাৰণে ঘৰটো কেনেকৈ কৰিছোঁ ভিডিঅ'বোৰ সম্পূৰ্ণকৈ চাই থাকিব হৈ যাব ন